আজি শিৱসাগৰ নগৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ কৰ্মী সন্মিলন আৰু ৰাজনৈতিক শিক্ষা শিবিৰত আমি উপস্থিত থকা ৰাইজৰ দলৰ সকলো কৰ্মীয়ে শপত লওঁ, সংকল্প লওঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাবৰ কাৰণে বহু পুৰুষাৰ্থ কৰিম। আমি সৰ্বশক্তি প্ৰয়োগ কৰি আমাৰ প্ৰাৰ্থীসকলক 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত জয়ী কৰাম। আমি কোনেও দলৰ ভিতৰত বিসম্বাদ নকৰোঁ। আমি কোনেও দলৰ সৰ্বসন্মত প্ৰাৰ্থীৰ বিৰুদ্ধে নাযাওঁ। আমি সকলোৱে মিলি প্ৰাৰ্থী নিৰ্বাচন কৰিম আৰু সেই প্ৰাৰ্থীক জিকাবৰ কাৰণে আন্তৰিকতাৰে সৈতে কাম কৰিম। আমি 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি আৰু AIUDFক পৰাজিত কৰিবৰ কাৰণে কাম কৰিম। আমি বিৰোধী ঐক্য মঞ্চৰ কাৰণে কাম কৰিম। আমি ৰাইজৰ দলৰ প্ৰাৰ্থীসকলক বিধায়ক ৰূপে জিকাবৰ কাৰণে সৰ্বোচ্চ উজাৰি দিম। আমি যুঁজিম, আমি জিকিম। আমি সকলোৱে ককাই ভাইৰ দৰে, বাই ভনীৰ দৰে সকলোৱে কাম কৰিম।